জল জীবন যোজনাৰ বাবে কিন্তু ইতিমধ্যে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে গতিকে আপোনালোকে যদি জল জীবন মিছনৰ বাবে আবেদন কৰে তেনে ক্ষেত্ৰত আপোনালোকে মাহিলি কিন্তু ৮,০০০ টকালৈকে দৰমহা লাভ কৰি থাকিব গতিকে আপোনালোকে জল জীবন মিছনৰ বাবে কেনেকৈ এপ্লাই কৰিব পাৰিব সেই বিষয়ে মই ভিডিঅ'টোত সম্পূৰ্ণভাৱে দেখুৱাই দিম ইয়াৰ লগতে প্ৰথমতে মই আপোনালোকক জনাই দি আছো যে আপোনালোকে জল জীবন মিছনৰ জৰিয়তে কেনেকৈ টকাটো লাভ কৰিব আপোনালোকে হয়তো বহুতে ভাবিব পাৰে এইটো এটা স্কিম এইটো কিন্তু স্কিম নহয় এইটো এটা চাকৰিহে হ'ব অৰ্থাৎ আপোনালোকে সকলোৱে জানে যে বৰ্তমান কিন্তু অসমৰ গাঁৱে ভূঞে সকলো ঠাইতে কিন্তু আপোনালোকে দেখিবলৈ পাইছে জল জীবন মিছনৰ জৰিয়তে এনেকুৱা কিছুমান টেংকি বনাই আছে ঠিক আছে আপোনালোকে নিশ্চয় দেখিব পাইছে আৰু যাৰ জৰিয়তে কি কৰা হ'ব গাঁৱে মানুহৰ ঘৰে ঘৰে কি কৰা হ'ব পানী দিয়া হ'ব তো এতিয়া এই যে পানীসমূহ দিয়া হ'ব বা এই টেংকিসমূহ ৰক্ষণাবেক্ষণৰ বাবে কিন্তু মানুহৰ প্ৰয়োজন হ'ব আৰু আপোনালোকে যদি এইসমূহ চোৱা চিতাৰ বাবে চাকৰিৰ বাবে এপ্লাই কৰিব বিচাৰে তেনে ক্ষেত্ৰত বৰ্তমান অনলাইনতে এপ্লাই কৰিব পাৰিব তো অনলাইন এপ্লাই কৰাৰ পিছত যদি আপুনি সিলেক্ট হয় তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে মাহিলি ৮,০০০ পৰা ১০,০০০ টকালৈকে পাই থাকিব তো কেনেকৈ আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই দিম গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক এটা কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব এইখন হল জল জীবন মিছনৰ ফৰ্ম আপোনালোকে যেটো দেখিবলৈ পাইছে এইখন হল জল জীবন মিছনৰ এপ্লিকেশন ফৰ্ম তো কেনেকৈ এপ্লিকেশনটো সম্পূৰ্ণ কৰিব বা কেনেকৈ অনলাইন কৰিব এতিয়া মই দেখুৱাই দিম আৰু আপোনালোকে কেনেকৈ এই ৱেবছাইটলৈ আহিব ভিডিঅ'ৰ শেষত মই আপোনালোকক জনাই দিম গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব যেনক প্ৰথমতে আপোনালোকে যেতিয়া নেকি এই ৱেবছাইটলৈ আহিবলৈ পাব অহাৰ পিছত আপোনালোকে দেখিব পাব ইন্ডিভিজুৱেল এণ্ড অৰ্গেনাইজেশ্যন সেল্ফ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম বুলি আহিছে তো ইয়াৰ পৰা চাওক আপোনালোকে ইন্ডিভিজুৱেলত ক্লিক কৰি অৰ্গেনাইজেশ্যন বা ইন্ডিভিজুৱেল আপোনালোকে সিলেক্ট কৰিব পাৰিব তাৰ পিছত ইয়াতে চাওক আপোনাৰ নামটো দিব লাগিব ইন্ডিভিজুৱেল যেটো মই সিলেক্ট কৰিছো আপোনাৰ নামটো ইয়াতে দিব লাগিব তাৰ পিছত ইয়াতে চাওক আপোনাৰ ফটো দিব লাগিব যোনজন ব্যক্তিৰ বাবে এপ্লিকেশন কৰি আছে সেইজন ব্যক্তিৰ ফটো কিন্তু ইয়াতে আপলোড কৰিব লাগিব ফটো আপলোড কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাব জেন্ডাৰ আপোনালোকে জেন্ডাৰৰ সিলেক্ট কৰাৰ পিছত মেল ফিমেল থাৰ্ড জেন্ডাৰ এণ্ড আদাৰ আপোনালোকৰ যোনটো হয় আপোনালোকে হেতু সিলেক্ট কৰিব লাগিব মহিলাসকলৰ ক্ষেত্ৰত ফিমেল এণ্ড পুৰুষসকলৰ ক্ষেত্ৰত মেল হ'ব ঠিক আছে তাৰ পিছত ইয়াতে আপোনাৰ আইছে এডুকেশনাল কোৱালিফিকেশন ঠিক আছে আপোনালোকৰ এডুকেশনাল কোৱালিফিকেশন কিমান আছে আপুনি কিন্তু মিনিমাম 10 পাছ হলে ভাল হ'ব যদি আপোনালোকে মেট্ৰিক পাছ কৰা আছে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ বাবে চাকৰিটো পোৱা ইজি হৈ যাব ঠিক আছে আপোনাৰ 8 পাছ হলে আপোনালোকে এপ্লাই কৰিব পাৰিব অসুবিধা নাই বাট 10 পাছ কৰা সকলৰ বাবে বেছি ভাল হ'ব অৰ্থাৎ মেট্ৰিক পাছ বা হায়াৰ সেকেন্ডাৰী পাছ কৰা সকলৰ বাবে বেছি ভাল হ'ব 8 পাছ কৰা সকলেও কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব যেনক আপুনি যিমান পাছ কৰিছে সেই হিচাপত আপোনালোকে দি দিব ইয়াতে মই দি আছো আপোনালোকে দিয়াৰ পিছত ইয়াতে আপোনালোকে দেখিব পাব কারেন্ট এড্ৰেছ ঠিক আছে কারেন্ট এড্ৰেছত কিন্তু আপোনালোকে ইয়াতে দেখিবলৈ পাইছে এড্ৰেছ ইয়াতে কিন্তু আপুনি কি কৰিব লাগিব ফুল এড্ৰেছ আপোনালোকে দিব যেনেকৈ আপোনাৰ ভিলেজ তাৰ পিছত আপোনাৰ পিওস অৰ্থাৎ পোষ্ট অফিস তাৰ পিছত আপোনাৰ পিএস অৰ্থাৎ থানা তাৰ পিছত আপোনালোকৰ ডিস্ট্ৰিক্ট তাৰ পিছত আপোনাৰ ষ্টেট এণ্ড আপোনালোকে পিন নম্বৰটো দিব তাৰ পিছত ইয়াতে আপোনালোকে দেখিব পাব সিটি বা টাউন আপোনালোকৰ সিটি বা টাউনৰ নাম যেটো হয় আপোনালোকে এটো বহাই দিব দিয়াৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ষ্টেট ইয়াৰ পৰা কিন্তু সিলেক্ট কৰিব লাগিব ষ্টেট আপোনালোকৰ যোনটো আমাৰ কিন্তু সাধাৰণতে অসমৰ পৰা বসবাস কৰি আছো তো আসাম ষ্টেটটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি দিব ওকে আসাম ষ্টেটটো সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাব ডিস্ট্ৰিক্ট আপোনালোকে ইয়াতে ডিস্ট্ৰিক্টত ক্লিক কৰিব এণ্ড ইয়াৰ পৰা আপোনালোকৰ যোনটো ডিস্ট্ৰিক্ট হয় আপোনালোকে কিন্তু ইয়াৰ পৰা বিচাৰি ওলাব লাগিব ঠিক আছে আপোনালোকৰ নিজৰ নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব কিয়নো আপুনি যোনটো ডিস্ট্ৰিক্ট সিলেক্ট কৰিব আপোনাৰ সেই ডিস্ট্ৰিক্টতে কিন্তু কি হ'ব মানে চাকৰিটো লাগি যাব তো আপোনালোকে ইয়াৰ পৰা ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিব ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে কন্টাক্ট নাম্বাৰ ইয়াতে কিন্তু আপুনি আপোনাৰ মোবাইল নাম্বাৰটো দিব লাগিব প্লাস ইয়াতে কিন্তু ইমেইল নাম্বাৰটো অৰ্থাৎ ইমেইল আইডিটো কিন্তু আপোনালোকৰ বাবে দিব লাগিব কন্টাক্ট ডিটেইলছত ঠিক আছে ইয়াতে আপোনালোকে যেতিয়া নেকি মোবাইল নাম্বাৰ বহাব মোবাইল নাম্বাৰ বহাই কিন্তু আপোনালোকে সেন্ড ওটিপিত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা ওটিপি আহি যাব চাওক মই মোবাইল নাম্বাৰ বহাই সেন্ড ওটিপি অপচনত ক্লিক কৰি দিলো সেন্ড ওটিপি অপচনত ক্লিক কৰাৰ লগে লগে কিন্তু ওটিপি এটা আহি যাব ইয়াতে চাওক অন টাইম পাসওয়ার্ড ওটিপি এনেকৈ আছে সেন্ড ইউৰ ইমেইল অৰ্থাৎ মোৰ ইমেইলত কিন্তু ওটিপিটো আহি গৈছে আপোনালোকে দেখিবলৈ পাইছে ইমেইলৰ পৰা আপোনালোকে ওটিপিটো চাই ল'ব তো আপোনালোকে এই বাকচত বহাব ইন্টাৰ কোডত বহাই আপোনালোকে ভেৰিফাই অপচনত ক্লিক কৰি দিব ভেৰিফাই অপচনত ক্লিক কৰাৰ লগে লগে কিন্তু ভেৰিফাই হ'ব ভেৰিফাই হোৱাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে ওটিপি মেটচ বুলি দেখুৱাই আছে আপোনালোকে দেখিবলৈ পাইছে তো তাৰ পিছত ইয়াতে চাওক আৰ ও প্ৰেজেন্টলি এমপ্লয় ইন দা ওয়াটাৰ ৰিলেটেড সেক্টৰ বৰ্তমান আপুনি ইয়াতে কৈছে আপুনি বৰ্তমান কোনো ধৰণৰ যেটো নেকি পানী সাপ্লাই ইয়াতে জল জীৱন মিছনত কোনো ধৰণৰ চাকৰি কৰি আছে নেকি যদি কৰি আছে তেনে ক্ষেত্ৰত ইয়াৰ পৰা এস কৰিব নথা নকৰিব যদি কৰা নাই সাধাৰণতে নহব আমাৰ যেটো আৰু ইয়াতে কৈছে নাম্বাৰ অফ দা ইয়াৰ এক্সপেৰিয়েন্স ইন ওয়াটাৰ সেক্টৰ ৰিলেটেড এৰিয়া আপুনি যদি ওয়াটাৰ সেক্টৰত কোনো ধৰণৰ এক্সপেৰিয়েন্স আছে কাম কৰা হেতু আপোনাক ইয়াতে
দিব ঠিক আছে কিমান ইয়াৰ কৰিছে আপোনালোকে কিন্তু এইটো দিব যদি নাই তেনে ক্ষেত্ৰত আপোনালোকে তাৰ 0 বাই দিব ইয়াতে দিয়াৰ প্ৰয়োজন নাই তাৰপিছত কিবা ধৰণত এৰিয়াত কাম কৰিব সেইটো কিন্তু ইয়াতে দিব লাগিব ৱাটাৰ ৰিসোৰ্স মেনেজমেন্ট তাৰপিছত ৱাটাৰ কোৱালিটি ড্ৰিংকিং ৱাটাৰ তাৰপিছত ৰেইন ৱাটাৰ এনেকৈ কিন্তু কেইবাটা অপচন আছে ইয়াৰ পৰা আপোনালোকে যিকোনো এটা দিব পাৰে আৰু যদি ইয়াৰ পৰা নাই তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব এই অদাৰ্স অপচনটো ক্লিক কৰিব পাৰে বা অদাৰ ইনফৰমেশন অপচনটো ক্লিক কৰিব পাৰে বা ইনফৰমেশন টেকনলজি অপচনটো ক্লিক কৰিব পাৰে ঠিক আছে এই ডিটেইলসমূহ দিয়াৰ পিছত ইয়াতে আপোনালোকে দেখিব আছে হুইচ ডিস্ট্ৰিক্ট ষ্টেট ইন ইণ্ডিয়া আর ইউ অ্যাক্টিভ আপনি কোনটো ডিস্ট্রিক্টত অ্যাক্টিভ আছে সেই ডিস্ট্রিক্টৰ ডিটেইলস কিন্তু ইয়াতে আপোনালোকে দিব লাগিব ওকে আপোনালোকে এই ডিটেইলসমূহ ইয়াতে এই বাক্সত যদি দেখিব আছে ডিস্ট্ৰিক্টৰ ইয়াতে কিন্তু ডিটেইলসমূহ আপোনালোকৰ দিব লাগিব ডিস্ট্ৰিক্টৰ ডিটেইলসমূহ ইয়াৰ পিছত ইয়াতে হয় ডেসক্ৰিপশন ওয়ার্ক ইন ওয়াটার সেক্টর আপুনি যদি আগত কাম কৰিছে ওয়াটার সেক্টৰৰ সেই বিষয়তে লিখিব আৰু যদি কোনাই নিলিখিব লব আপলোড সিভি আপোনাৰ যেটো সিভি আছে এটো আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব সিভি এটা বনাই আপোনালোকে নিশ্চয় বুজি পাইছে সিভি মানে কি আপোনালোকৰ কোৱালিফিকেশন ডিটেইলসমূহ বনাই কিন্তু ইয়াতে আপোনালোকে আপলোড কৰিব লাগিব যিসমূহ আপোনাৰ ডকুমেন্টস আছে সকলো একেলগ কৰি ইয়াৰ পৰা আপলোড কৰিব লাগিব তাৰপিছত ইয়াতে দেখিব আছে জেপিজি বা জিইপিটি পিডিএফ ইয়াতে চাক ভ্যালিড গভৰ্নমেন্ট আইডি প্ৰুফ ক্যানট ইউজ আদাৰ আইডি ইয়াতে কিন্তু আধাৰ কাৰ্ড ব্যৱহাৰ কৰিবলৈ মানে মানা কৰিছে অৰ্থাৎ আপুনি আধাৰ কাৰ্ড নোহাকে যিকোনো গভৰ্নমেন্ট আইডি ব্যৱহাৰ কৰিব পাৰে যেনেকৈ আপোনাৰ ভোটাৰ আইডি বা আপোনালোকৰ পেন কাৰ্ড বা আপোনালোকৰ যদি পাছপোৰ্ট আছে পাছপোৰ্ট বা আপোনাৰ মেট্ৰিকৰ সাৰ্টিফিকেট আছে যদি হেয়া কিন্তু আপোনালোকে কি কৰিব পাৰিব ইয়াতে ইউজ কৰিব পাৰিব তাৰ পিছত ইয়াতে আপোনালোকে দেখিব ল'ব ইন্টাৰ টেক্স আপোনালোকে এই যেটো টেক্স দেখি ৰৈছে এটো ইকুৱেল কৰি ইয়াতে বহাই দিব এন্ড আপোনালোকে সাবমিট কৰিব সাকসেসফুলি সাবমিট হ'ব সাবমিট হোৱাৰ পিছত আপোনাৰ ইমেইল আপুনি চেক কৰি থাকিব আৰু আপোনাৰ মোবাইল নাম্বাৰ যেটো আপোনালোকে ব্যৱহাৰ কৰিলে সেই মোবাইল নাম্বাৰটো চেক কৰিব কিনো মোবাইল নাম্বাৰ আৰু ইমেইলত কিন্তু আপোনাৰ যেটো নেকি কনফাৰ্মেশন মেছেজ এই মেছেজটো আহিব যদি আপোনাৰ চাকৰিটো লাগি যায় ঠিক আছে ইয়াৰ লগতে কিন্তু আপোনাৰ ঘৰত যে আপুনি যেটো এড্ৰেছ দিছে সেই এড্ৰেছতে কিন্তু আপোনালোকক জয়নিং লেটাৰ পঠাই দিয়া হ'ব যেনক এইখিনি আপোনালোকে নিশ্চয় বুজি পালে এতিয়া আপোনালোকে কেনেকৈ এই ওয়েবসাইটলৈ আহিব হেতু মই বুজাই দি আছো তাৰ বাবে আপোনালোকে কি কৰিব নতুনকৈ এটা পেজ ওপেন কৰিব ওপেন কৰাৰ পিছত আপোনালোকে যিকোনো ক্ৰম ব্ৰাউজাৰ বা যিকোনো এটা কৰিব তাৰ পিছত আপোনালোকে যাৰ সাৰ্চ কৰিব জল জীৱন মিছন ফ্ৰম এপ্লাই লেখাকৈ লিখি আপোনালোকে জাস্ট সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহি আপোনালোকে দেখিবলৈ পাব এই যেটো লিংক আপোনালোকে দেখিব আছে ইন্ডিভিজুৱেল অৰ্গানাইজেচন সেলফ ৰেজিষ্ট্ৰেচন ফৰ্ম আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰি দিব ঠিক আছে ইয়াৰ ওপৰত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকৈ ফৰ্মটো খুল খাব ইয়াৰ লগতে টেলিগ্ৰামত কিন্তু মোৰ যেটো নেকি টেলিগ্ৰাম চেনেল আছে টেলিগ্ৰাম চেনেলত মই কি কৰিম আপোনালোকৰ বাবে ডাইৰেক্ট লিংকটো দি থম আপোনালোকে তাৰ পৰা কি কৰিব পাৰিব ক্লিক কৰি কিন্তু ডাইৰেক্ট এই ওয়েবসাইটলৈ আহিব পাৰিব আৰু ইয়াৰ পৰা এপ্লাই কৰিব পাৰিব আৰু যদি আপোনালোকে টেলিগ্ৰাম চেনেলটো যায় তেনেকৈ নিশ্চয় সকলো কিন্তু টেলিগ্ৰাম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কিনো গুৰুত্বপূৰ্ণ আপডেটসমূহ কিন্তু মই মোৰ টেলিগ্ৰাম চেনেলত দি থাকো গতিকে আকৰ্ষিত নিশ্চয় বুজি পাইছে যে কেনেকৈ আপোনালোকে জল জীৱন মিছনত ৰেজিষ্ট্ৰেচন কৰিব পাৰিব ইয়াৰ পিছত যেতিয়া নেকি নতুন আপডেট আহিব তেতিয়া মই আকৌ আপোনালোকক জনাই দিম গতিকে আপোনালোকে ভিডিওটো সকলোৱে লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব যেনক আখৰ সব নিশ্চয় দেখিবলৈ পালে যে কেনেকৈ জল জীৱন মিছন যোজনা যেটো নেকি চাকৰি আইছা কৰিব এপ্লিকেশন কৰিব পাৰি আৰু এটা ভাল বিষয় যে আপোনালোকে যদি ইয়াৰ বাবে সিলেকশন হয় বা ইয়াৰ বাবে আবেদন কৰাৰ পিছত যদি আপোনাৰ নামটো আই যায় তেনে কিন্তু আপুনি দূৰত কত যাব নালাগে আপোনালোকৰ গাঁৱত বা আপোনালোকৰ ওচৰৰ পাছৰ যে সমূহ নেকি জল জীৱন মিছনৰ যে সমূহ নেকি চলি আছে বা যে সমূহ নেকি টেংকি আছে তাৰ ওচৰতে কিন্তু আপোনালোকৰ মানে চাকৰিটো হৈ যাব যেনক ভিডিওটো ভাল পালে নিশ্চয় লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকে কিবা জানিবলৈ প্ৰশ্ন আছে নিশ্চয় কমেন্টত জনাব পাৰিব